বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে হায়াৰ ছেকেণ্ডাৰীৰ যিটো ফলাফল আছিলে সেইটো মই যিমান নম্বৰ পাব লাগিছিলে সিমান নম্বৰ মই নাপালোঁ। গতিকে মই ৰিচেকিং কৰিব বিচাৰোঁ। কেনেদৰে মই ৰিচেকিং কৰিব পাৰিম, কিমান পইচা লাগিব, লাষ্ট ডেট কেতিয়া, কেনেকৈ এপ্লাই কৰিব লাগিব, গতিকে গোটেইখিনি মই বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে 2024 চনৰ অৰ্থাৎ এই মাহৰে 14 তাৰিখে এই নটিছখন প্ৰকাশ কৰিছিলে। ইয়াত লিখা আছিল নটিফিকেশ্যন ফৰ ৰিচেকিং অফ আনচাৰ স্ক্ৰিপ্টছ। This is for information of all HS final year examination 2024 appeared candidates that application forms will be received for rechecking of answer script if any through online mode only. Candidate may visit ahscc.assam.gov.in for applying online. A fee may be paid either online, debit card, credit card, net banking, e-wallet or e-challan. গতিকে তোমালোকে ৰিচেকিং কৰিব পাৰিবা, কিন্তু তোমালোকে অনলাইন মোডতহে ৰিচেকিং কৰিব পাৰিবা, অফলাইন মোডত তোমালোকে নোৱাৰিবা। গতিকে ৰিচেকিং কৰিবৰ কাৰণে তোমালোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে ahscc.assam.gov.in এই ৱেবছাইটত গৈ তোমালোকে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰিলে নহ'ব, তোমালোকে পইচা দিব লাগিব, তেতিয়াহে তোমালোকে ৰিচেকিং কৰিব পাৰিবা। ইম্পৰ্টেণ্ট ডেটসমূহ দিছে ইয়াতে। ষ্টাৰ্টিং ডেট অফ ৰিচিভিং অনলাইন এপ্লিকেশ্যন 13 তাৰিখে আৰম্ভ হৈ গৈছিল। অনলাইন কৰিব পাৰিব খোল খাইছিলে। তাৰপিছত লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন, লাষ্ট ডেটটো হৈছে 22/5/2024। সেইদিনাখন লাষ্ট ডেট 5টা বজালৈকে সময় আছে। তাৰপিছত লাষ্ট ডেট অফ ডিপ'জিট অফ ফি অনলাইন, অনলাইন তোমালোকে ফিজটো ডিপ'জিট কৰিব পাৰিবা, জমা দিব পাৰিবা 22 তাৰিখৰ 5টা বজাৰ ভিতৰত। তাৰপিছত কিন্তু তোমালোকে যদি বিচৰা তাৰপিছত জমা কৰিম, তেতিয়া কিন্তু তোমালোকে নোৱাৰিবা। শেষত আছে লাষ্ট ডেট অফ ডিপ'জিট অফ ই-চালান এট দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড ব্ৰাঞ্চেছ। গতিকে ই-চালানৰ জৰিয়তেও তোমালোকে পইচাটো জমা কৰিব পাৰিবা, কিন্তু এপেক্স ব্ৰাঞ্চৰ ব্ৰাঞ্চসমূহতে তোমালোকে পাৰিবা, বেলেগ বেংকৰ ব্ৰাঞ্চত তোমালোকে নোৱাৰিবা। সেই আৰু ই-চালান কেইটাৰ লাষ্ট ডেটটো হৈছে 23/5/2024। শেষত লিখা আছে in case of any difficulty faced by an applicant during online submission, an email may be sent to itahscc@gmail.com. যদি তোমালোকে কিবা অসুবিধা পোৱা এপ্লাই কৰাৰ সময়ত, তেতিয়াহ'লে তোমালোকে এই যিটো ইমেইল আইডি আছে, ইমেইল আইডিত তোমালোকে ইমেইলৰ জৰিয়তে সুধিব পাৰিবা, তেওঁলোকে তোমালোকক নিশ্চয় সহায় কৰিব। এতিয়া অনলাইন কেনেদৰে কৰিব লাগিব মই তোমালোকক দেখুৱাই দিছোঁ। অনলাইন কৰিবৰ কাৰণে যিকোনো এটা ব্ৰাউজাৰ তোমালোকে অপেন কৰিবা আৰু তাত তোমালোকে চাৰ্চ কৰিবা AHSEC বুলি লিখি তোমালোকে চাৰ্চ কৰি দিবা। ঠিক আছে, এনেদৰে লিখি চাৰ্চ কৰি দিয়াৰ পিছত যিটো তোমালোকে প্ৰথমতে ৱেবছাইট পাবা, অফিচিয়েল ৱেবছাইট অফ আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল AHSEC। ইয়াতে তোমালোকে অলপ তলৰ পৰা স্ক্ৰল কৰিলে ইয়াতে পাবা এক্সামিনেশ্যন নটিফিকেশ্যন অন ফৰ্ম। ইয়াতে তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত অলপ সময় তোমালোকে ৱেইট কৰিবা। ৱেইট কৰিলে যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো অপেন হৈ যাব। অপেন হোৱাৰ পিছত ইয়াত বহুকেইটা তোমালোকে লিংক দেখিবলৈ পাবা। ইয়াতে দেখা প্ৰথম যিটো লিংক আছে ইয়াতে তোমালোকে ক্লিক কৰি দিব লাগিব। এই লিংকটোত ক্লিক কৰাৰ পিছতে এনেদৰে আহিব, পুনৰীক্ষণ বুলি আহিব। ইয়াতে নিউ ইউজাৰ আছে, চাইন ইন, ফৰগট পাছৱাৰ্ড, হাউ টু এপ্লাই, গোটেইখিনি ইয়াতে দিয়া আছে। ইয়াতে ধুনীয়াকৈ লিখা আছে কেণ্ডিডেটছ নিড টু প্ৰভাইড ইনফৰমেশ্যন ছাচ এজ নেম অফ his her school college subject to be sent for rechecking, image of his her signature in the online application form, so they are advised to ensure the availability of this information before applying online. তোমালোকে অনলাইনত এপ্লাই কৰাৰ আগতে তোমালোকৰ নামটো, তোমালোকে পঢ়া স্কুলখন বা কলেজখনৰ নাম গোটেইখিনি তোমালোকে দিব লাগিব। লগতে তোমালোকৰ যিটো সিগনেচাৰ আছে সেইটো তোমালোকে দিব লাগিব। ঠিক আছে, তাৰপিছত আছে in order to get image of his her signature, applicants may put their signature on a white paper, capturing the image of the signature with the help of a scanner or a smartphone and edit the captured scan image so that its size does not exceed 50 KB. এটা 50 KB তকৈ তোমালোকৰ সাইনটো বেছি হ'ব নালাগিব। তোমালোকে এটা ব্ল্যাঙ্ক কাগজত, এখন ব্ল্যাঙ্ক কাগজত তোমালোকে সহিটো মাৰি তোমালোকে স্ক্যান কৰিব লাগিব। স্ক্যান কৰিবৰ বাবে প্লে ষ্টৰত বহুতো এপছ আছে। তোমালোকে যদি কোনটো এপত স্ক্যান কৰিব লাগে নাজানা, তোমালোকে কমেন্ট কৰিবা, মই এপৰ লিংকটো দি দিম।
তাৰপিছত step 1 visit the official website of AHSCC and click on the link online application processing system for rechecking of answer script. You will be redirected to the following page at figure 1. If you are a new user, click of the button new user. If you are already registered, click on the button sign in. Follow step 5. তোমালোকে এই লিংকটো যেটো দেখুৱালো এই লিংক ক্লিক কৰাৰ পিছত নিউ ইউজাৰত তোমালোকে ক্লিক কৰিবা নিউ ইউজাৰ ক্লিক কৰাৰ পিছত লিখা আছে step 2 কি কৰিব লাগিব you will be redirected to the registration page at figure 2 enter your roll number and mobile number now check on the declaration and click on next button তাৰ পিছত তোমালোকে ইয়াতে তোমালোকৰ roll নামটো আৰু নাম্বাৰটো দিব লাগিব তাৰ পিছত তোমালোকৰ মোবাইল নাম্বাৰটো দিব লাগিব মোবাইল নাম্বাৰটো দি নেক্সট তোমালোকে ক্লিক কৰিব লাগিব তাৰ পিছত step 3 if you have entered all details correctly at step 2 then you will be redirected to OTP verification page at figure 3 as well as the OTP will be received by you in your mobile তাৰ পিছত তোমালোকৰ এটা মোবাইলৰ যিটো নাম্বাৰ দিবা এটা OTP আহিব সেই OTP টো তোমালোকে দি তোমালোকে সাবমিট কৰিব লাগিব ঠিক আছে সাবমিট বুলি আহিব সাবমিটত ক্লিক কৰি দিবা তাৰ পিছত আছে enter the OTP received in your mobile and click on submit button if you have not received OTP you may click on resend OTP button যদি তোমালোকে OTP কিবা কাৰণ নোপোৱা সাৰ্ভাৰ কেতিয়াবা ডাউন থাকে না পালে তোমালোকে আকৌ resend OTP তোমালোকে ক্লিক কৰিলে তোমালোকৰ তাত OTP টো আহিব OTP টো তোমালোকে দিব লাগিব ঠিক আছে OTP টো দিয়াৰ পিছত তোমালোকৰ সন্মুখত তোমালোকৰ নামটো তোমালোকে ক'ত কিমান নম্বৰ পাইছিলা গোটেইখিনি ইয়াতে আহিব তাৰ পিছত ইয়াতে তোমালোকৰ দেউতাৰ নামটো থাকি যদি না থাকে দি দিব লাগিব তোমালোকে পঢ়া স্কুলখনৰ নাম দিবা তুমি কিমান নম্বৰ পালা গোটেইখিনি ইয়াতে দিব লাগিব তাৰ পিছত আছে যিকেটা সাবজেক্ট লিখা আছে ইংলিশ অসমীয়া এন্থ্ৰ এডুকেশন যদি তোমালোকৰ সায়েন্সৰ হয় সাবজেক্টটা চেঞ্জ হ'ব তোমালোকে ক্লিক তোমালোকে দিব লাগিব দিয়াৰ পিছত তোমালোকে proceed নামৰ যেটো অপচন আছে এই proceedত তোমালোকে ক্লিক কৰিব লাগিব ঠিক আছে ইয়াতে proceed পাবা এই proceedত তোমালোকে ক্লিক কৰিবা next proceedত ক্লিক কৰাৰ পিছত তোমালোকে চালান কাটিব লাগিব বা অনলাইন মোডত তোমালোকে পে কৰিব পাৰা ইয়াতে অপচন দিয়া আছে কিমান তোমালোকৰ পে কৰিব লাগিব ইয়াতে আহি যাব যিমানটা সাবজেক্ট চুজ কৰা হিমান পইচা বেছি কৰি দিব লাগিব অধিক সিলেক্ট পেমেন্ট অপচন ইয়াতে অনলাইন পেমেন্ট ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং ই-ওয়ালেট অৰ্থাৎ গুগল পে পেটিএম আদিৰ সহায়ত দিব পাৰিবা বা বেংকৰ চালান যদি দিব বিচৰা বেংকৰ চালানত ক্লিক কৰি নেক্সটত ক্লিক কৰিবা ঠিক আছে নেক্সটত ক্লিক কৰাৰ পিছত proceed to pay তোমালোকে ক্লিক কৰিবা ক্লিক কৰি তোমালোকে যেটো অপচনৰ সহায়ত পে কৰিব বিচৰা সেই অপচনটোৰ দ্বাৰা পে কৰিব লাগিব তোমালোকে গুগল পে বা পেটিএম ইউজ কৰিবা তেতিয়া তোমালোকৰ সহজ হ'ব আৰু যদি অন্য মোডেৰে তোমালোকে পেমেন্টটো কৰিব বিচৰা সিলেক্ট another payment অপচনত তোমালোকে ক্লিক কৰিবা তোমালোকে ক্ৰেডিট কাৰ্ডৰ সহায়তো দিব পাৰিবা ইয়াতে তোমালোকে ক্ৰেডিট কাৰ্ডৰ নাম্বাৰটো দিব লাগিব তাৰ পিছত এক্সপাইৰেচন ডেট থাকে ক্ৰেডিট কাৰ্ডখনত চাবা ক্ৰেডিট কাৰ্ডখনৰ পিছফালে CVV বা CVC কোড থাকে এইটো দি দিবা তাৰ পিছত কাৰ্ড হোল্ডাৰ নেম অৰ্থাৎ যে কাৰ্ড হোল্ডাৰ জনৰ নাম তোমালোকে ইয়াতে দিবা দিয়াৰ পিছত মেক পেমেন্টত ক্লিক কৰি তোমালোকে পেমেন্টটো কৰিব লাগিব তাৰ পিছত চালান যদি কাটিব বিচৰা এনেদৰে বেংকৰ চালানো কাটিব পাৰিবা এপেক্স বেংকৰ হে চালান হ'ব লাগিব বেলেগ বেংকৰ দিলে কিন্তু নহব এনেকুৱা ধৰণৰ তোমালোকে চালানখন পাবা এখন বেংকত ৰাখিব এখন তোমালোকক দি দিব সেই তোমালোকক দিয়াখন তোমালোকে জমা দিব লাগিব গতিকে গোটেইখিনি দিয়াৰ পিছত তোমালোকে যিখন এপ্লিকেশন তোমালোকে কৰিলা এপ্লাই যেহেতু কৰিলা ইয়াৰে ফৰ্মখন তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা আশা কৰিছো ভিডিওটো চাই তোমালোকে অলপমান হলেও উপকৃত হ'লা যদি ভাল পাইছা ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা